হরি হে
বাহগজেন্দ্ৰৰ কথা সকলোৱে জানে যদিও নামভাগৰ যথেষ্ট তত্ত্ব আছে যে ৰজা ইন্দ্ৰদুম্ন তেখেতো কিন্তু বিষ্ণু ভক্ত আছিল অগস্ত্যৰ অভিশাপত তেওঁ গজেন্দ্ৰ ৰূপ পালে আৰু সেই ত্ৰিকুট পৰ্বতৰ মাজত পিয়াহে পীড়িত হৈ গৈ সেই সৰোবৰটোৰ পৰা পানী খাইছিলে আৰু তাতে অভিশপ্ত হৈ থকা সেই সুহুগ্ৰাহে ধৰিলে তেতিয়া গজেন্দ্ৰ ভাবিলে মই ইমান এটা ডাঙৰ প্ৰাণী অকণমানি গ্ৰাহটোৱে মোক ধৰি ৰাখিব পাৰিবনে সহস্ৰ বৎসৰ যুঁজিলে গোটেই আকাশত দেৱতাগণে হাহাকাৰ কৰিছে কিন্তু গজেন্দ্ৰ শক্তিহীন হৈ পৰিছে কিন্তু গাহ আৰু গজেন্দ্ৰৰ যুদ্ধখন শেষ নহয় আমিও কেতিয়াবা বিপদত পৰিলেহে ভগৱন্তলৈ কিবা আগবঢ়াওঁ সমস্যাবোৰ আমাৰ তেনেকুৱা নহয় জানো যেতিয়া সুখত থাকো তেতিয়া নাভাবো কিন্তু দুখত যেতিয়া পৰো তেতিয়া আমি ভগৱন্তৰ চৰণলৈ টুপুলা বান্ধি বান্ধি আমাৰ ৰক্ষা নাইকিয়া হৈ যায় তেতিয়া গাহৰ মুখৰ পৰা যেতিয়া নোৱাৰা হ'ল হস্তিসকলেও চিঞৰ বাখৰ কৰিছে সেই সংকটত পৰি সদ্বুদ্ধি ভৰিলে তাৰ কিন্তু বিষয়ৰ কিছু তাত্ত্বিক কথাও আছে আমাৰ ভকতসকলে জানে ভগৱন্তৰ সেই বাকী কথাখিনি আমাৰ প্ৰভুসকলে জানে তাৰ পাছত তেওঁ কি কৰিলে সেই সৰুবোৰৰ পৰা লৈ পদ্মপুষ্প লৈ পৰম পুৰুষ প্ৰভু ভগৱন্তক শৰণ লইলে আৰু যেতিয়া তনু মনুচিতে যেতিয়া শৰণ লইলে ভগৱন্তই কিন্তু তেওঁ উদ্ধাৰ কৰিলে যিহেতু তেওঁ আগৰ জন্মটো তেওঁ বিষ্ণু ভক্তই আছিলে এই নামহাৰে অহংকাৰ আৰু দৰ্প অহংকাৰ যেতিয়া থাকিব ভকতেও নিখিজে আৰু বাকী একো নিখিজে নহয়নে বৰ্মা গতিকে আমি এই কথাবোৰ সকলোৱে জানিব লাগিব আৰু মই গোটেই নামভাগ পুৰণা সুৰ সবহুৱা সুৰত গাইছোঁ যথেষ্ট সুৰটো টান বলবন্ত ত্ৰিভুৱনে নাই তথাপিতো আজি মোক জলগ্ৰাহে খায় মৃত্যুৰ ভয়ত গজৰাজে গুলিলে দুটি বাণী অ তোমাক শৰণ লৈলো ৰাখা চক্ৰ হেৰাম লৈলে গজৰাই হৰিত শৰণ লৈলে গজৰাই হৰিত শৰণ হৰিত শৰণ লইলে লইলে গজৰাই হৰিত শৰণ লইলে গজৰাই হৰিত শৰণ হৰিত শৰণ লইলে এৰাম সুৰে পদ্ম পুষ্প ধৰি প্ৰভু কমা দিলে গজৰাই হৰিত শৰণ লইলে গজৰাই
বৎসল হৰি আখিলন্ত গৰুৰ ৰসকন্ধেশ্বৰী ৰাম চক্ৰ ধৰি দেখনে চিৰিলা গ্ৰাহ মুখ অ প্ৰভুৰ স্পৰ্শে গজেন্দ্ৰ দূৰ হৈল দুখ ৰাম সুদৰ্শন চক্ৰ ধৰি প্ৰভু দেৱ হৰি গ্ৰাহক কাটি গজেন্দ্ৰক